ন্যায় পায় সেইকাৰণে সকলোৱে প্ৰতিদিনে হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে লিখিব এবাৰ আৰু সকলোৱে ন্যায় প্ৰাৰ্থনা কৰিব ওলাই যি হৈছিল আমি জানিব লাগে সেইটোৱে কথা। যোৱাকালি গৰিমা বৌয়ে জুবিনদাৰ সমাধিস্থলত আহি ৰাইজৰ আগত আঁঠু কাঢ়ি সেৱা লৈ এটাই কথা কৈ থৈ গ'ল যে আপোনালোকে সকলোৱে হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখক সকলোৱে। এতিয়া এনেকুৱা হৈছে যে গৰিমা বৌয়ে ৰাইজৰ ওপৰতেই নিৰ্ভৰ কৰি আছে, কোনো বেলেগৰ ওপৰত নিৰ্ভৰ কৰা নাই। কাৰণ ৰাইজে যদি কেনেবাকৈ পিছলৈ গুচি আহে নহয় বহুত বেয়া হ'ব, জাষ্টিছ আমি কেতিয়াও নাপাম। গতিকে একদম হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, গৰিমা বৌ এতিয়াও হুক হুকাই কান্দি আছে, আপোনালোকে দেখিছে। তেখেতে এটাই বিচাৰি আছে যে জুবিনদাৰ ন্যায় পোৱাটো। গতিকে ৰাইজক অনুৰোধ কৰিছোঁ যাতে জুবিনদাৰ ন্যায় ক্ষেত্ৰত সকলোৱে হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে লিখক আৰু আমাক ন্যায় লাগিব আৰু সোনকালে লাগে, আমাক বেছি পলমকৈ নালাগে। এবছৰ দুবছৰ 3 বছৰ পিছত সেয়া ন্যায় আমাক নালাগে, আমাক অতি সোনকালে আমাক ন্যায়টো ব্যৱস্থাটো কৰি দিয়ক, সেয়া অনুৰোধ। আজিও হুক হুকাই যিহেতু গৰিমা বৌয়ে কান্দি আছে, গতিকে আমি সকলোকে অনুৰোধ কৰিছোঁ যে হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে লিখক।